ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপোনাৰ সাহাবা আবু যৰ গফাৰিক মই অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মুহাব্বত। আবু যৰ গফাৰিক আসমান জমিনৰ সকলো ফেৰেশতাই ভাল পায়, মুহাব্বত কৰে। চকু বন্ধ কৰি সূৰা ইখলাস মাত্ৰ এবাৰ পাঠ কৰিলে কি হয় শুনিলে আচৰিত হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই সূৰা ইখলাস ইমানে ফজিলতপূৰ্ণ, ইমানে গুৰুত্বপূৰ্ণ এটি সূৰা হয় যিটো নেকি দুনিয়া ও আখিৰাতৰ লগত কানেকশন হৈ আছে, ইহকাল পৰকালৰ লগত জড়িত হৈ আছে। জীৱনৰ সকলো সমস্যাৰ সমাধান সূৰা ইখলাসৰ মাজত আছে, কিয়নো এই সূৰা তাওহীদৰ তালিম দিছে। কোরআনে কাৰিমৰ যিমান সূৰা আছে মুঠ 114টা সূৰা হয়। কোরআনে কাৰিমৰ অন্য কোনো সূৰাৰ মাজত আল্লাহ তাআলাৰ ইমান ধুনীয়াকৈ তাৰিফ আৰু প্ৰশংসা কৰা হোৱা নাই যিমানখিনি ধুনীয়াকৈ প্ৰশংসা কৰা হৈছে, তাৰিফ কৰা হৈছে এই সূৰা ইখলাসৰ মাজত। এই সূৰা ইখলাসৰ মাজত আল্লাহ তাআলাৰ তাৰিফ, আল্লাহ তাআলাৰ প্ৰশংসা, আল্লাহ তাআলাৰ পৰিচয় ধুনীয়াকৈ দিয়া হৈছে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন এখন বহি থাকোতে ওচৰতে হযরত জিব্রাইল আলাইহিস সালাম ৰখি আছিল। ওহীৰ ফেৰেশতা হযরত জিব্রাইল আলাইহিস সালাম ৰখি আছে। ৰাস্তা দি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা যাৰ নাম আবু যৰ গফাৰী ৰাদিয়াল্লাহু আনহু, তেওঁ ৰাস্তা দি গৈ আছিল। গৈ থাকোতে হযরত জিব্রাইল আলাইহিস সালামে প্ৰশ্ন কৰিলে, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, সেই ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যৰ গফাৰী নহয় জানো? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লগে লগে সুধিলে, হে ভাই জিব্রাইল, সেইজন আবু যৰ গফাৰী হয়, তুমি কেনেকৈ জানিলা? তুমি আবু যৰক চিনি পোৱা নে? আল্লাহৰ ফেৰেশতা হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যৰ গফাৰিক মই অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মুহাব্বত। আবু যৰ গফাৰিক আসমান জমিনৰ সকলো ফেৰেশতাই ভাল পায়, মুহাব্বত কৰে। খুদ আল্লাহ তাআলাই আবু যৰ গফাৰিক ভাল পায় আৰু তাক মুহাব্বত কৰে। সকলো ফেৰেশতাই আবু যৰ গফাৰিৰ জীৱনৰ শান্তিৰ কাৰণে, ইহকাল পৰকালৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আকৌ প্ৰশ্ন কৰিলে, হে ভাই জিব্রাইল, আবু যৰ গফাৰী এনেকুৱা কি আমল কৰে যে তাক সকলো আসমান জমিনৰ ফেৰেশতাই ভাল পায়, মুহাব্বত কৰে? আল্লাহ তাআলাই তাক মুহাব্বত কৰে, কাৰণটো কি? কি আমলৰ কাৰণে আল্লাহ তাআলাই তাক ইমান পছন্দ কৰে? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যৰ গফাৰী এনি টাইম সূরাতুল ইখলাস পাঠ কৰি থাকে। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, যি ব্যক্তি সূরাতুল ইখলাস এবাৰ পাঠ কৰিব তেওঁ কোরআনে কারিমৰ 10 পাৰা তিলাওয়াত কৰাৰ সওয়াব পাব। 2 বাৰ পাঠ কৰিলে 20 পাৰা তিলাওয়াতৰ সওয়াব পাব। 3 বাৰ পাঠ কৰিলে কোরআনে কারিম খতম কৰাৰ সওয়াব তাৰ নামে আমলত লিখি দিয়া হ'ব। আল্লাহু আকবার। এজন সাহাবা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতক আমিৰ বনাই এক মিশনত পঠাইছিল, তেখেতৰ লগত আৰু কিছুমান সাহাবাদি পঠাইছিল। তেওঁ যেহেতুকে আমিৰ হয় সেইকাৰণে নামাজৰ ইমামতিও তেখেতে নিজেই কৰে। তেওঁ যেতিয়া নামাজ পঢ়ায় প্ৰত্যেক রাকাততে সূরা ইখলাস পাঠ কৰে। অন্য সূরা পঢ়াৰ পিছত সূরা ইখলাস প্ৰতি রাকাততে পঢ়ি থাকে। সাহাবাসকলে তেওঁৰ সাথীসকলে কয় যে আপুনি সূরা ইখলাসৰ বাহিৰে বেলেগ সূৰাটো পঢ়িব পাৰে, সূরা ইখলাস প্ৰতি রাকাততে কিয় পঢ়ি থাকে? তেওঁ নামানে, প্ৰতি রাকাততে সূরা ইখলাস পাঠ কৰি থাকে। যেতিয়া তাৰ পৰা উভতি আহিল, সাহাবাসকলে আহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত শিকায়ত কৰিলে, বিচাৰ দিলে, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, আপুনি অমুকক আমাৰ আমিৰ বনাই পঠাইছিলে, তেওঁ নামাজত এনেকুৱা খেলিমেলি কৰিছে, প্ৰতি রাকাততে সূরা ইখলাস পাঠ কৰিছে। তেওঁক যেতিয়া মাতি আনা হল, তেওঁক সুধিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰশ্ন কৰিলে, তুমি এনেকুৱা কিয় কৰিছা? তোমাৰ সাথীসকলৰ কথা কিয় মানা নাই? তেতিয়া সেইজন আমিৰে কৈ আছে, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, এই সূরা ইখলাসৰ মুহাব্বত মই এৰিব পৰা নাই। সূরা ইখলাসৰ মুহাব্বতৰ কাৰণে মই প্ৰতি রাকাততে সূরা ইখলাস পাঠ কৰি থাকো, কিয়নো এই সূৰাৰ মাজত আল্লাহ তাআলাৰ তাৰিফ কৰা হৈছে, আল্লাহ তাআলাৰ প্ৰশংসা কৰা হৈছে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উপস্থিত সকলো সাহাবাসকলৰ উপস্থিতিত আল্লাহ তাআলাৰ কসম কৰি কৈ আছে, সেই জাতৰ কসম যাৰ কবজাত মুহাম্মদৰ জান হয়, এই সূরা ইখলাসৰ মুহাব্বতে তোমাক জান্নাতত পৌঁছাই দিব। আল্লাহু আকবার। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু ইরশাদ কৰে, যে ব্যক্তি সূরা ইখলাস 10 বাৰ পাঠ কৰিব তেওঁৰ কাৰণে জান্নাতত এটা বিল্ডিং তৈয়াৰ কৰা হ'ব, এটা মহল বনাই দিয়া হ'ব।
যে ব্যক্তি 20 বার পাঠ করিব 2টা বিল্ডিং বনাই দেওয়া হবো, যে ব্যক্তি 30 বার পাঠ করিব 3টা বিল্ডিং তৈয়ার করা হবো। হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু আরজ করিলে, ইয়া রাসূলুল্লাহ, তেতিয়া হলে তো আমি জান্নাতত বেশুমার ঘর তৈয়ার করিব পারিম, বেশুমার বালাখানা তৈয়ার করিব পারিম। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, হে ওমর, তুমি সূরা ইখলাস পড়ি থাকা, তুমি সূরা ইখলাস পড়ি তুমি হয়তো ভাগরি যাব পারা, কিন্তু আল্লাহ তাআলাই তার প্রতিদান দিওতে আল্লাহ তাআলাই কমি নকৰে। তুমি যিমান সূরা ইখলাস পাঠ কৰি থাকিবা আল্লাহ তাআলাই তোমাক সিমানেই প্ৰতিদান দি থাকিব। যেতিয়া কোনো কঠিন বিপদত পৰে, যেতিয়া মাসাইব আহে, মুমিন সকলৰ জীৱনত পৰীক্ষা বেছি আহে, আল্লাহ তাআলাই কোরআনে কারিমত কয়, ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু' ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন। নিশ্চয় আমি কেতিয়াবা তোমালোকক কিছু ভোক, ভয়, ভীতি, জান মালৰ ক্ষয়ক্ষতি, ফয় ফসল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকো, পৰীক্ষা কৰি থাকো। হে নবী, আপুনি কৈ দিয়ক, যিসকলে ধৈৰ্য ধৰে, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰে, তেওঁলোকৰ কাৰণে সুসংবাদ হয়, আখিৰাতত তেওঁলোকৰ কাৰণে খুশখবৰি আছে। আমাৰ জীৱনত যেতিয়া বালা মুসিবত আহে, জীৱনত এনেকুৱা কোনো কঠিন বিপদ আহিছে, আপুনি মনে মনে চকু বন্ধ কৰিব, চকু বন্ধ কৰি মনে মনে এই সূরা ইখলাস পাঠ কৰি থাকিব। বিসমিল্লাহির রহমানির রহিম, কুল হুয়াল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। আল্লাহ তাআলা আপোনাক বিপদৰ পৰা উদ্ধাৰ কৰিব। আপোনাৰ ৰাস্তা যিমানেই কঠিন নহওক কিয় আল্লাহ তাআলা সহজ কৰি দিব। এই সূরা ইখলাস আল্লাহ তাআলাৰ ইমান ধুনীয়াকৈ এই সূৰাৰ মাজত প্ৰশংসা কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে, কুল, হে নবী, আপুনি কৈ দিয়ক, আল্লাহু আহাদ, আল্লাহ এক অদ্বিতীয় হয়, আল্লাহুস সামাদ, আল্লাহ বেনিয়াজ হয়, আল্লাহ তাআলা কারো মুখাপেক্ষী নহয়। আমি কোনো বস্তু যেতিয়া তৈয়াৰ কৰো, কোনো বস্তু যেতিয়া বনাও, আৰু এটা বস্তুৰ প্ৰয়োজন হয়, কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয়, কিন্তু আল্লাহ তাআলা এই কায়নাত সৃষ্টি কৰিছে, আকাশ, জমিন, চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰা, যিমান যি সৃষ্টি কৰিছে, কোনো কিছুৰ সহায় নোলোৱাকৈ আল্লাহ তাআলাই কোন বুলি কৈ দিয়াৰ লগে লগে সৃষ্টি হৈ গৈছে। আল্লাহ তাআলা কোনো বস্তু বনাওতে, কোনো কিছু তৈয়াৰ কৰোতে কাৰো কোনো সহায় নালাগে। আল্লাহ তাআলা বেনিয়াজ হয়, কাৰো মুখাপেক্ষী নহয়। লাম ইয়ালিদ ওয়া লাম ইউলাদ, তেও কাকুৱে জন্ম দিয়া নাই, আল্লাহ তাআলাৰ কোনো বেটা পুত্ৰ নাই। আল্লাহ তাআলা কাৰো পৰা জন্ম লোৱাও নাই, আল্লাহ তাআলাৰ মাক বাপেকো নাই। যিসকলে তাসলিসৰ ইবাদত কৰে, তেওঁলোকক এই আয়াতৰ দ্বাৰা বুজোৱা হৈছে যে তোমালোকে ফুল খুদাৰ ইবাদত কৰি আছা। একমাত্ৰ আল্লাহ তাআলা সেইজন হয় যিজন কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাকো জন্ম দিয়াও নাই। ওয়ালাম ইয়াকুল লাহু কুফুয়ান আহাদ, আৰু তেওঁৰ সমতুল্য কোনো নাই। এই সূৰা যদি আপুনি ইখলাসৰ সৈতে একিন লৈ কঠিন বিপদৰ সময়ত চকু বন্ধ কৰি এবাৰ যদি পাঠ কৰে, আল্লাহ তাআলাই এই সূৰাৰ বৰকতত, এই সূৰাৰ ফজিলতৰ বৰকতত আপোনাৰ কঠিন বিপদ আসান কৰি দিব। আপোনাৰ ৰাস্তা যিমানেই কঠিন নহওক আল্লাহ তাআলা আসান কৰি দিব, আপোনাক বিপদৰ পৰা উদ্ধাৰ কৰিব। যেতিয়াই আপুনি ভাবে যে মোৰ অন্তৰ এন্ধাৰ হৈ আছে, মই অন্ধকাৰত ডুবি আছো, চকু বন্ধ কৰি মনে মনে সূরা ইখলাস পাঠ কৰিব, আল্লাহ তাআলা সকলো সমস্যা সমাধান কৰি দিব। আল্লাহ তাআলা সঠিক ৰাস্তা আপোনাক দেখাই দিব। মহান আল্লাহ তাআলাই আমাক সকলোকে এই সূরা ইখলাস বেশি বেশি পাঠ করার তৌফিক দান করুক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখির দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।